জনবসতি থকা পৃথিৱীৰ আটাইতকৈ ঠাণ্ডা ঠাইখন হৈছে উত্তৰ পূব ৰাছিয়াৰ চাইবেৰিয়াৰ ওইমিয়াকন নামৰ গাঁওখন। এণ্টাৰ্কটিকাৰ বাহিৰত থকা এই ঠাইখনেই হৈছে পৃথিৱীৰ সবাতোকৈ শীতল ঠাইৰূপে গণ্য কৰা হৈছে, য'ত শীতকালত গড় উষ্ণতা হৈছে -50 ডিগ্ৰী চেলছিয়াছ। ওইমিয়াকনৰ আন এটা নাম হৈছে দ্য পল অফ কোল্ড। ৰাছিয়াৰ ওইমিয়ানস্কি জিলাত অৱস্থিত ওইমিয়াকন হৈছে এখন সৰু গাঁও। 1924 চনত ৰেকৰ্ড কৰা মতে ওইমিয়াকনৰ তাপমাত্ৰা -71.2 ডিগ্ৰী চেলছিয়াছলৈকে নামিছিল। এই ঠাইত বসবাস কৰা লোকসকলৰ যিকোনো মুহূৰ্ততে ফ্ৰষ্টবাইট হোৱাৰ আশংকা থাকে। ইয়াৰ শিশুসকলক ঠাণ্ডাৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰশিক্ষণো দিয়া হয়। -50 ডিগ্ৰী চেলছিয়াছ উষ্ণতাত ইয়াৰ শিশুসকলে বিদ্যালয়ত অধ্যয়ন কৰে। অৱশ্যে ইয়াতকৈ নিম্ন তাপমাত্ৰা হ'লে বিদ্যালয় বন্ধ কৰি দিয়া হয়। ইয়াত ডিচেম্বৰ মাহত পুৱা প্ৰায় 10 বজাতহে সূৰ্যোদয় হয়। ওইমিয়াকনৰ লোকসকলে শীতৰ প্ৰকোপত গাড়ীৰ বেটাৰীবোৰ বৰফ হৈ যোৱাৰ আশংকাত তেওঁলোকৰ গাড়ীবোৰৰ ইঞ্জিন বন্ধই নকৰে। শীতকালত ঠাণ্ডাৰ বতৰত ইয়াত কোনো খেতি কৰিব পৰা নাযায় বাবে অঞ্চলটোৰ আৱাসীসকলে খাদ্যৰ হিচাপে মাংস আৰু মাছেই গ্ৰহণ কৰে। ইয়াত এখন স্কুল, এটা ডাকঘৰ, বেংক আৰু বিমান অৱতৰণৰ বাবে এটা ৰানৱে আছে। শীতকালত এই গাঁওখনৰ সকলোবোৰ বস্তুৱেই বৰফেৰে ঢাক খাই পৰে। বজাৰত বিক্ৰীৰ বাবে থোৱা সামগ্ৰীসমূহো বৰফ হৈ পৰে। ভাৰতৰ পৰা আজিলৈকে মাত্ৰ কেইজনমান পৰ্যটকহে পৃথিৱীৰ এই আটাইতকৈ শীতল গাঁওখনৰ অভিজ্ঞতা ল'বলৈ গৈছে। ইয়ালৈ যোৱা পৰ্যটকসকলক স্থানীয় প্ৰশাসনে এখন মানপত্ৰও প্ৰদান কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, লেংটন বাতৰি।